কোনে লিখি থলে জোনাকৰ ৰ'দ পোহৰৰ বা বতৰা যুগে যুগে বিয়পিলে ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি ভোলা নাযাওঁ বিচাৰি আকাশ ধিয়াই উৰি উৰি একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ একো কি তৰাৰ পোহৰ সদায় ইয়াত খাই থাকিলে হ'বনে দাদাহঁতক নামাতা যাব লাগিব কিন্তু নিমন্ত্ৰণ থাকি ঐ শুনিছ নহয় বৌক লৈ যাবি কিন্তু তাৰ আগতে গৈ ফুৰি আহকগৈ এইটো কি টিকেট টিকেট গোৱালৈ অহা যোৱাৰ টিকেট কন্দৰ্প ধুমুহাৰ গতিত যে এইবিলাক কি চলিছে মানৱ কোনবিলাক তুমি কি কথা কৈছা মই কমিউনিটি বেছ প্ৰগ্ৰামটোৰ কথা কৈছোঁ কিয় সকলোতো ঠিকেই চলি আছে সকলোবোৰ ঠিকে চলি থকা নাই মানৱ কাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ মোৰ চকুত বহুত খেলি মেলি ধৰা পৰিছে কেনেকুৱা ধৰণৰ খেলি মেলিৰ কথা কৈছা মই ট্ৰেইনিং প্ৰগ্ৰামৰ কথা কৈছোঁ ট্ৰেইনিং প্ৰগ্ৰামৰ নামত যিমানখিনি খৰচ দেখুওৱা হৈছে সঁচাকৈ ইমানখিনি খৰচ হৈছে জানো সকলোবোৰতো ভাউচাৰ দিয়া আছে ভাউচাৰতে সকলো ডিটেইলছ নাই জানো মানস তুমি ভালকৈ জানা ভাউচাৰ কেন বি মেনিপুলেটেড দে ডোন্ট স্পীক দ্য ৰিয়েল ট্ৰুথ আৰু ভাউচাৰত সঁচা কাহিনী নাথাকে মই তোমাৰ পৰা সঁচা কাহিনীটো জানিব বিচাৰিছোঁ ব'লা না ইয়াতে কথা পাতি থাকিবা নেকি মই এনেও তোমাৰ লগত কথাবোৰ পাতিম বুলি ভাবিয়ে আছিলোঁ আহা চাওঁ 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 ইফালে চোৱা কি হ'ল এইটো খেলা এইটো লোৱা এইটো লোৱা খালে 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 চাওঁ 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 ইফালে শুই দিয়া অকণমান শুই দিয়া চাওঁ ৰ'বা দেই তুমি অকণমান শুই থাকা মই দেউতালৈ এটা ফোন কৰি আহোঁ দেই ৰ'বা
শুই থাকা দেই। নাই মোৰ নাকান্দে নহয়। চাওঁ নাকান্দে নহয় এনেকৈ চাওঁ ভাল হৈ যাব দেই। নাই দেখিছা, তোমাৰ দেউতাটোলৈ দেখিছানে? আমাৰ মৌজনীয়ে দেউতাটোক বিচাৰি আছে আৰু দেউতাৰ খবৰেই নাই। চাওঁ কি ক'বা কোৱা? দেউতা আহিলে কি ক'বা কোৱা? দেউতা, ইমান দেৰি তুমি ক'ত আছিলা? কিয় আমালৈ ফোন কৰা নাছিলা? মাজনীয়ে চিন্তা কৰি আছে নহয়। মা আৰু ময়ে চিন্তা কৰি আছে ন? না নাকান্দে। এইটো চোৱা। দেউতাটোৱে কাম কৰি থাকিলে চব পাহৰি যায়, আমাকো ফোন নকৰে, বুজিছা? মৌ, তুমি ডাঙৰ হলে কি হবা কোৱা? কি হবা? দেউতাৰ নিচিনা হবা ন? আমাৰ মৌ ডাঙৰ হলে দেউতাৰ নিচিনা ভাল মানুহ হ'ব, ভাল কাম কৰিব ন? না তুমি কেনেকৈ ভাবিলা যে মই তোমাৰ এনেকুৱা এটা প্ৰস্তাৱ মানি ল'ম? তোমাৰো তাতেই লাভ। মই তোমাক ভালৰ কাৰণে কৈছোঁ। যিকেইটা টকা দৰমহা পোৱা তাৰে এইখন চহৰত কিদৰে চলিবা? ঘৰ ভাড়াৰ পৰা আদি কৰি আৰু তাতে বস্তুৰ দাম কিদৰে বাঢ়িবলৈ লৈছে তুমি দেখিছাই। তোমাৰো সংসাৰ বাঢ়িল, 2জনৰ পৰা 3জন হ'লা। এতিয়াৰ পৰা এক্সট্ৰা ইনকামৰ কথা চিন্তা কৰা, তেতিয়াহে অভাৱবোৰ দূৰ হ'ব। অভাৱ সদায় দূৰ কৰিব পৰা যায়, কিন্তু লোভ দূৰ কৰিব পৰা নাযায়। লোভৰ ভূতটো এবাৰ লম্ভিলে পৃথিৱীৰ সমস্ত সম্পদ তোমাৰ আগত আনি দিলেও সেয়া তোমাৰ কাৰণে কমেই পৰিব। বৰ্তমান মানুহবোৰে চাৰিওফালৰ অভাৱ আৰু লোভৰ মাজত পাৰ্থক্যটো পাহৰি গৈছে। জানো, তোমাৰ এই দাৰ্শনিক কথাবোৰ মোৰ মনতে নোসোমায়, মূৰৰ ওপৰেৰে পাৰ হৈ গৈছে। কি পাৰ্থক্যৰ কথা ক'লা? লোভ, অভাৱ, এইবোৰ কোনখিনিলৈকে অভাৱ থাকে মানে? ক'ৰ পৰা লোভৰ সীমা আৰম্ভ হয়? কথাখিনি তোমাৰ মূৰত সোমোৱা হ'লে তুমি মোক এনেকুৱা প্ৰস্তাৱ নিদিয়াই, বা কথাবোৰ তেনেকে চিন্তা কৰা হ'লে তুমি আনৰ পিঠাৰে বিহু পাতিবলৈ নোযোৱা। অৱশ্যে কথাবোৰ বুজিও নুবুজা হৈ থাকিব পৰাটো এটা ডাঙৰ গুণ। আজিকালি প্ৰায় সকলোৱে এই গুণ আয়ত্ব কৰি লৈছে। সমাজ দেশ একফালৰ পৰা লুণ্ঠন কৰি গৈ আছে। মেকানিকেল হিউমেন বিং লোহাৰ পোছাক পিন্ধি লৈছে, তাত কথাই নালাগে। অন্তৰখন কিল কৰি লৈছে, বিবেকক অন্ধ কৰি লৈছে। সেই কথাবোৰ বুজিও নোপোৱা হৈছে। আৰু যদি কোনোবাই ভুলটো আঙুলিয়াই দিছে, তেতিয়া তেওঁলোকৰ সমান নিৰ্বোধ এই পৃথিৱীত আৰু কোনো নাই। কি হৈছে? ক'তা? মইতো একো বুজাই নাই। তুমি জোখতকৈ বেছি কথা কৈছা সংকল্প। নাই কোৱা, মাত্ৰ সমান বাটেৰে চলা কথা কৈছো। চোৱা, মই তোমাক এটা কথা কওঁ। প্ৰজেক্টটোৰ জোৰ ধন য'ত খৰচ কৰিব লাগে কৰা, আৰু তাৰ হিচাপ দিবা। বেলেগ কিহৰ খৰচ হ'ব? এইটো তুমিও ভালদৰে জানা আৰু ময়ো ভালদৰে বুজিছো। প্ৰজেক্টটো হ'লে বহুত খাটি খোৱা মানুহৰ ভাত এমুঠি মুকলি হ'ব। তেওঁলোকৰ মুখৰ ভাত নাকাঢ়িবা। সেইখিনি কাঢ়ি আনি তোমাৰ অভাৱ আৰু লোভ কোনোটোৱে দূৰ কৰিব নোৱাৰিবা। শুনা সংকল্প, আহা, দেউতা অফিচ যাব নহয়। নাই নাকান্দে। দেউতা যাবলৈ লোৱাৰ কাৰণে কান্দিছা? এইটো লোৱা। নাই। আহো দিয়া। যোৱা, দেউতাক বাই কৰা। বাই। নাই। তই ইমান কিয় চিন্তা কৰি আছ? কথাবোৰ মই একেবাৰে ভাল পোৱা নাই।
আমাৰ অপচন্দৰ আমি ভাল নোপোৱা ঘটনাবোৰ পৃথিৱীখনত অহৰহ ঘটিয়ে থাকে। তই মন কৰিছনে আমাৰ চাৰিওফালে ঘটি থকা ঘটনাবিলাকৰ কিমানবিলাক আমাৰ মনে মিলা পচন্দৰ মতে আৰু কিমানবিলাক অপচন্দৰ মতে হয়? ইয়াত পিছৰ বিধৰ সংখ্যা অধিক। আমাৰ জীৱনত চাৰিওফালে ঘটি থকা ঘটনাবিলাকত অপচন্দৰ ঘটনাই বেছি থাকে। সেই বুলি এনেকৈ তই মন মাৰি টেনশ্যন ফালি থাকিবি নেকি? অপচন্দৰ ঘটনা বহুত ঘটি থাকে, কিন্তু তাৰ মাজত আটাইবোৰ ওলাই কৰিব পৰা বিধৰ নহয়। আৰু যদি সেইখিনিকো ওলাই কৰি চলিব বিচাৰোঁ, তাৰমানে নিজকে জীৱনত ফাঁকি দিয়া হ'ব, জোখতকৈ বেছি কম্প্ৰমাইজ কৰা হ'ব। সেইটো মই কৰিব নোৱাৰোঁ। তোৰ মানুহটো লগাতকৈ বেছি চেঞ্চিটিভ। সেইকাৰণে অলাগতিয়াল কথা কিছুমানৰ মাজতো ওলাই কৰিব নোৱাৰা ধৰণৰ কথা বেছি বিচাৰি পাওঁ। এইখিনি দুখীয়া মানুহৰ ভাত মুকলি কৰিব পৰাকে এই প্ৰজেক্টবোৰে এটা সামান্য বাট উলিয়াই দিছে। এতিয়া নিজৰ নিজৰ লোকবোৰৰ বাবে সেই প্ৰচেষ্টাকো যদি কলিতে ছিঙি মোহাৰি পেলোৱা হয় কেনেকৈ হ'ব? এই কথাবোৰ মই অলাগতিয়াল বুলি ভাবিব নোৱাৰো, আৰু ভবাটো জানো উচিত হ'ব? মুঠতে মানসতে এইটো ভাল কাম কৰা নাই, ভাল কথা হোৱা নাই। মই মাত নমতাকে থাকিব নোৱাৰো। মানুহক তই কিবা কৈছ? কৈছো। সাৱধানে খোজ দিবি, কিন্তু এই মানুহবিলাক বহুত তললৈ নামিব পাৰে। তোৰ নিজৰ যাতে হানি নহয় সেইটো সদায় মন কৰিবি। আৰু এই অফিচৰ আন কাৰোবাৰ লগত এই বিষয়ে আলোচনা কৰিছিল নেকি? নাই কৰা। গোস্বামী ছাৰক ভাল মানুহ বুলি কৈছিলি। ছাৰক এবাৰ বিশ্বাসত লৈ কথাটো কাঞ্চয় থ'ব পাৰ, অন্ততঃ তোৰ নিজৰ ভালৰ কাৰণে। ভাবিছো অহা মাহত মোৰ অফিচৰ ট্ৰেইনিং এটাৰ বাবে 20 দিনমানৰ কাৰণে হায়দৰাবাদলৈ যাম। চাওঁ, ট্ৰেইনিঙৰ পৰা অহাৰ পাছতো যদি একো পৰিৱৰ্তন নেদেখোঁ, তেনেহ'লে মই ছাৰক কথাটো জনাব লাগিব। আৰু ঘৰত মানে বৌৰ আগত কথাটো কৈছনে? নাই কোৱা। মই ঠিক ভাবিছিলোঁ তই যে বৌৰ আগত কথাটো কোৱা নাই। নহয়, মই অফিচৰ প্ৰব্লেমবোৰ ঘৰলৈ আনিব নিবিচাৰোঁ। নালাগে, জনাব নালাগে, কিন্তু অফিচৰ প্ৰব্লেমবোৰ জীৱনৰ লগত সাঙুৰ খাই গ'লে জনাব লাগে। বাৰু হ'ব, কথাবোৰ আকৌ ভাবি চাবি। পুনৰ কওঁ, সাৱধানে চলিবি আৰু এই নিজৰ ডকুমেণ্টছবোৰ ভালকৈ ৰাখিবি। আৰু শুন, আটাইতকৈ ডাঙৰ কথাটো শুন, এইবিলাকৰ মাজত সোমাই গৈ গৈ আমাৰ এই অপচন্দৰ কাম কৰি নাথাকিবিগৈ। কি কাম? মানে এই মুখৰ হাঁহি চাহি পাহৰি একেবাৰে ডাৱৰীয়া বতৰৰ দৰে গোমা হৈ যে পৰ, সেইটো। বুজিলি? ঠিক আছে। হেৰা, ইমানকে কান্দিছে যে? এই মণি কলৈ গ'ল? ৰ'ব, ময়ে কাম এটা কৰিবলৈ পঠাইছো। বগি নাথাকিব এনে এনে। লগা নাই দিয়া। না নাতিনী পাই একেবাৰে ওচৰৰ পৰা আঁতৰিয়ে নাহা হ'ল। কিয়নো আঁতৰিম? এইকেইদিনহে আহিছে আমাৰ ইয়ালৈ। পাপাক আহিলেতো গুচিয়ে যাব ন, গতিকে নাতিনীজনীৰ ওচৰৰ পৰা মই কিয় আঁতৰিম? নহয়নে মৌ? আৰু নিজৰ কথা নকলে যে, মিনিটৰ প্ৰতি যে ইয়ালৈ পাক মাৰি আছে সেয়া। মোৰ হিচাপ ঠিকেই ৰাখিছা। পিছে ল'ৰাটোৰ খবৰ এটা ৰাখিছানে নাই? সি গৈ পালে নে নাই? হোটেল পাইছেনে নাই বা? ফ্লাইটৰ পৰা নামিলে, অলপ আগতে ফোন কৰিছিল নহয়। হয় নেকি? হোটেল গৈ পোৱাগৈ নাই বোলে, পালেই ফোন কৰিম বুলি কৈছে। ঠিকে আছে দে। তই যে ঘৰত ল'ৰাটো থৈ আহিছিলি, তালৈ ফোন লগাইছিলি নে? ল'ৰাটো বিশ্বাসী নে বাৰু? তই দুৱাৰ খিৰিকীবোৰ ভালকে মাৰি থবলৈ কৈছ নহয়? আহিছো। ল'ৰাটো ভাল, বিশ্বাসী। এওঁ কেতিয়াবা অফিচৰ পৰা অহা দেৰি হ'লে তাক ফোন এটা কৰি দিলে সি আমাৰ লগত আহি থাকেহি। কিয়? তুমি পাহৰিছা হ'বলা। তোমালোকে যে ফোন কৰিলে কেতিয়াবা কওঁ জিত আহি আছেহি বুলি, তাকহে থৈ আহিছো ঘৰত। সংকল্পনো কিহৰ ট্ৰেইনিঙত গৈছে? কিবা প্ৰমোচনৰ নেকি? নহয়, প্ৰজেক্টৰ ট্ৰেইনিং। এই ৱৰ্কশ্বপ বুলিয়ে ক'ব পাৰি। কাম বন ঠিকে চলি আছে নহয়? ঠিকেই চলি আছে। কি হ'লনো? নাই, একো নাই। আজি দুদিনমানৰ পৰা তেওঁক অলপ চিন্তাত থকা যেন দেখিছো। কি কথা সুধিবিচোন। নাই, সময়ত তেওঁ নিজেই ক'ব। আচলতে তেওঁ অফিচৰ কথাবোৰ অফিচতে এৰি থৈ আহিবলৈ বিচাৰে। কেতিয়াবা খুব গভীৰ আৰু দৰকাৰী কথা হ'লে সময়ত তেওঁ নিজেই কয়। তই যি ভাল দেখ, কিন্তু গভীৰ কথা নাথাকিলে মানুহে ইমানকৈ চিন্তা কৰে।
দেউতা আজি ইমান দেৰি কিয় অহা নাই? দেউতালৈ তুমি ফোন কৰিছিলা নেকি? দেউতালৈ ফোনটোৱে লগাব পৰা নাই। মৌ, তোমাক ভাত দিওঁ নেকি? 10 বাজিবৰে হ'ল। তোমাৰ ভোক লাগিছে চাগে। নাই লগা মা, দেউতা আহিলে একেলগে ভাত খাম। ঠিক আছে বাৰু। একোখি তৰাৰ পোহৰ, একোখি তৰাৰ পোহৰ।